হেল্ল' নমস্কাৰ স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ আৰু আজি বহুদিন হ'ল ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিব পৰা নাই ব্ৰইলাৰ ফাৰ্মৰ ভিডিঅ' লাগে বুলি বহুতে কৈ আছে আৰু গতিকে আজি ভিডিঅ'টো লৈ আহিছোঁ আৰু এইবাৰ ৰিজাল্টনো কেনেকুৱা হ'ল বহুতে সুধি আছে আৰু ময়ো আপোনালোকক জনোৱা নাই যিহেতু মোৰ লিফটিং হৈ গ'ল সেই কথাও আপোনালোকক কোৱা নাই এতিয়ালৈ কিয় কোৱা নাই বা ৰিজাল্ট এবাৰ কেনেকুৱা হ'ল কিমান টকা পালোঁ বা জি চি ওলাল নে নাই সকলোখিনি ক'ম আৰু কেতিয়ানো নেক্সট মানে পোৱালি ল'ম সেইখিনিও কথা ক'ম সকলোখিনি ভিডিঅ'টো শেষলৈ চাব ভিডিঅ'টো শেষলৈকে চাই থাকিব যদি ভাল পায় এটা লাইক কৰিব লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে এই কথাখিনি গম পায় তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বিচাৰিছোঁ যে এতিয়া মোৰ ফাৰ্ম একেবাৰে খালী আপোনালোকে গম পাইছে একেবাৰে খালী হৈ আছে আৰু এতিয়া চাফ চিকুণ কৰাৰ প্ৰায়খিনি হৈ গৈছে আৰু ওপৰৰ ফালে আপোনালোকে দেখিছে এইবিলাক এলান্ধুবিলাক লাগি আছে মকৰা জালবিলাক সেইবিলাক গুচাবলৈ বাকী আছে ঠিক আছে এইটো স্প্ৰে কৰি দিলে গোটেইখিনি চাফা হৈ যাব ঠিক আছে আৰু আপোনালোকে চাব পাৰে লেট্ৰিন এইবিলাক লেট্ৰিনবিলাক নাই এইটো ধুনীয়াকৈ চাফা কৰি দিয়া গ'ল আৰু এতিয়া আপোনালোকক ক'ব বিচাৰিছোঁ যে এইবাৰ লিফটিং কেতিয়া হ'ল লিফটিং আজিৰ পৰা প্ৰায় 7-8 দিন হৈ গ'ল আৰু ইতিমধ্যে মোৰ পইচাও সোমাই গ'ল কিমান পইচা সোমাইছে এইখিনিও কম তাৰ আগতে ধুনীয়াকৈ এইবিলাক চাফ চিকুণো কৰি থৈছোঁ ধুনীয়াকৈ এইবিলাক সজাই কৰি এনেকৈ থৈ দিছোঁ আৰু এতিয়া আপোনালোকক মেইন কথাটো কওঁ যে এইবাৰ লিফটিং হ'ল মোৰ 45 ডেত অৰ্থাৎ 45 ডেত মোৰ গোটেই ফাৰ্ম লিফটিং হৈ গ'ল খালী হৈ গ'ল আৰু খালী হোৱাৰ লগতে এইবাৰ মানে শেষৰ ফাললৈ অলপমান ৰিজাল্টটো মানে কি হ'ল বেয়া ঠিক নহয় কিন্তু দানাটো কম খোৱা হ'ল ঠিক আছে চৰাইখিনি দানাটো কম খাই থকা হ'ল আৰু মই আপোনালোকক কৈছিলোঁ যে কোনোবাই যদি জানে দানা মানে বেছিকৈ খোৱাৰ কিবা পদ্ধতি আছে নেকি আপোনালোকে জনাব আৰু বিশেষকৈ দানা কম খোৱাৰ কাৰণে ৱেটটো মানে ঠিকে থাকিলে ৱেটটো মানে কমি থকা নাই ৱেটটো ঠিকে আছে কিন্তু যিমানখিনি দানা খাই ৱেট আহিব লাগিছিল সিমানখিনি নাহিল ঠিক আছে আৰু ধৰি লওক যদি 3 কিলো দানা খাব লাগে খাইছে মানে 2.5 কিলো এনেকুৱা হ'ল আৰু 2.5 কিলোত যিমানখিনি ৱেট আহিব লাগিছিল তাতকৈ কিন্তু বেছি ৱেট আহিছে গতিকে ৰিজাল্ট ভালেই হৈছে এইবাৰ মোৰ লিফটিং হ'ল 1274 অৰ্থাৎ 1276টা ব্ৰইলাৰ আৰু 1276 ব্ৰইলাৰ আপোনাৰ ৱেট আহিলে মানে আপোনাৰ 2 কিলো 693 মানে আপোনাৰ 2 কিলো 700 ধৰিব পাৰে এভাৰেজ মানে ধৰিব পাৰে 2 কিলো 700 মানকৈ ধৰিব পাৰে 2 কিলো 700 মানকৈ এভাৰেজ আহিলে আৰু 2 কিলো 700 আহিছে আৰু আপোনাৰ কষ্টিং হ'ল 81 পইণ্ট চামথিং হৈছে ঠিক আছে 82 নহয় 81 প্লাছ হৈছে আৰু 81 প্লাছ আৰু প্ৰিমিয়ামৰ হৈছে 86 আপোনাৰ কষ্টিং মই 81 দিলোঁ গতিকে তাৰ পৰাও পইচামান পালোঁ এনেধৰণে মানে আপোনাৰ ৰিজাল্টটো বেয়া হোৱা নাই ৰিজাল্ট ভালেই হৈছে আৰু টোটেল আপোনাৰ 1274 অৰ্থাৎ 1276 পিচ লিফটিং হৈছিলে আৰু ৱেট আহিলে টোটেল আপোনাৰ 3428.8 ইমানখিনি লিফটিং হ'ল আৰু মই টকা পালোঁ 32,000 ঠিক আছে 31,800 কিমান টকা অৰ্থাৎ 32,000 ধৰিব পাৰে আৰু মোৰ আৰু টকা পালোঁ হয় কিন্তু মোৰ কি হ'ল এইবাৰ বহুতেই আপোনাৰ কি ল'লোঁ মানে আপোনাৰ মেডিচিনত বহুত টকা গুচি গ'ল গতিকে মেডিচিন যিহেতু মোৰ টকা গ'ল গতিকে মই অলপ কমকৈ পাইছোঁ আৰু যিমানখিনি পাইছোঁ ঠিকেই পাইছোঁ আৰু কাৰণ মোৰ লিফটিং অৰ্থাৎ FCR ঠিকে আছে বা CFCR ঠিকে আছে গতিকে যিখিনি পাব লাগে পাইছোঁৱে আৰু আপোনালোকক মই ডিটেইলছত জনাব লাগিলে মই GCখন অনা নাই এতিয়ালৈ যিহেতু মই একেবাৰে মেডিচিন যেতিয়া আনিব যাম তেতিয়াহে GCখন আনিম গতিকে মই তেতিয়া আপোনালোকক যেতিয়া GCখন আনিম তেতিয়া আপোনালোকক সবিশেষ ডিটেইলছত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু মোৰ মেডিচিনত 8,000 টকা কাটিছে গতিকে সেইটো কাৰণে অলপ কম পাইছোঁ 32,000 গতিকে আৰু অলপ পালোঁ হয় আৰু তাৰ লগতে আপোনালোকক কেতিয়া ল'ম সেইটো জনাই আছোঁ মানে চাফা কৰা হৈ গৈছে গতিকে 16 তাৰিখে দিয়া কথা আছিলে আৰু 16 তাৰিখে মই নলওঁ বুলি কৈছোঁ কাৰণ অলপ প্ৰব্লেম আছে ঘৰত গতিকে 16 তাৰিখে নলওঁ 18 বা 22 তাৰিখ মানে আকৌ পোৱালি লৈ আছোঁ গতিকে নেক্সট আকৌ কেনেধৰণে পোৱালি লওঁ বা এইবাৰ ঠাণ্ডা দিন গতিকে গেছ বৰ্ডাৰ লগাম নে নলগাম বা কেনেকৈ কি কৰিম সকলোখিনি আপোনালোকক দেখাই যাম এই অহা আপোনাৰ ছিজনটোত গতিকে আৰু এইবাৰ ফাৰ্মৰ অলপ ৰিপেয়াৰিং কৰাইছোঁ মানে এইবিলাক খুঁটাবিলাকত বেয়া হৈ গৈছে এইবিলাক পচি গৈছে যিহেতু এইবিলাকত খুঁটা নতুনকৈ লগাই দিছোঁ এইফালে মানে দাবি গৈছিলে চাংখন এইটো খুঁটা সলাই দিলোঁ এনেকৈ মাজে মাজে সিফালেও খুঁটা কিছুমান চেঞ্জ কৰি দিয়া গৈছে ঠিক আছে এনেধৰণে মেৰামতি কৰি থাকিব লাগে কাৰণ ফাৰ্ম এনেকুৱা নহয় যে বাঁহৰ বস্তু হয় বছৰে বা ছমাহৰ মূৰত কি হয় বেয়া হয় গতিকে ভাল কৰিবই লাগিব ঠিক আছে আৰু মোৰ এটা কথা আপোনালোকে লক্ষ্য কৰিলে গম পাব মই যিহেতু কি কৰোঁ ৱাছ কৰোঁ ঠিক আছে প্ৰতিবাৰে মই পানী মাৰিছিলোঁ পানী মৰাৰ ফলত কি হয় এই নেটবিলাক কিবা পচি যোৱা নিচিনা হৈছে কিয় বা নাজানো হয়তো পানী মৰাৰ কাৰণে হ'ব নেকি মোৰ আইডিয়াহে কৰিছোঁ তাতে কি হৈছে ইয়াতে খুজিলে যদি অলপ বেছি জোৰ পৰে ছিগি যোৱা হৈছে আৰু ছিগি যোৱাৰ কাৰণে মই কি কৰিছোঁ এইবিলাক সৰু নেটখন যে সৰু নেট কাটি পেলাই ইয়াতে লগাই দি থৈ দিছোঁ এনেকৈয়ে বৰ্তমান চলিছোঁ আৰু কেইদিনমানৰ পিছত এইটো
আপোনাৰ গোটেই নেটটোৱে চেঞ্জ কৰি দিম বুলি ভাবি আছোঁ, কাৰণ নতুন নেটেই লগাব লাগিব। 1 বছৰ হৈ গ'ল যিহেতু, বেয়াও হৈছে আৰু সেই পানী মৰাৰ কাৰণে হয়তো বেছি পচি যায় নেকি মোৰ আইডিয়া। অলপ বেছি প্ৰেছাৰ পৰিলে মানে ছিগি যায়। চৰাই যদি অলপ 3 কিলোৰ ওপৰত হৈ যায় তেনেহ'লে কিন্তু ছিগি গৈছে। আৰু দেখিছেনে এইবিলাক ঘুটলুঙা এনেকৈ সোমাই গৈছে। গতিকে এবাৰ চাংখন অলপ ৰিপেয়াৰিং কৰিব লাগিব আৰু এটা বেচ যোৱাৰ পিছত। গতিকে আজিৰ ভিডিঅ'টো আপোনালোকে এইখিনিয়ে দেখালোঁ যে মোৰ লিফটিং কেতিয়া হ'ল বা কিমান ৱেট আহিলে, কিমান টকা পালোঁ, এইখিনিও দেখালোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপোনালোকক বহুতেই কমেণ্ট কৰি আছিলে যে এখন চাং ফাৰ্ম অৰ্থাৎ ঘৰটো ধৰি লওক আছে, চাং ফাৰ্মখন বনাওঁতে কিমান টকা খৰচ হ'ব। এই ভিডিঅ'টো মই আজিলৈ আপোনালোকক আগবঢ়াব পৰা নাই, কাৰণ মই মাটিৰ ফাৰ্মৰ বিষয়ে দেখাইছিলোঁ কিমান টকা খৰচ হয়, কিন্তু এই চাংবিলাকতনো কিমান টকা খৰচ হয় সেইখিনিও দেখাম। আৰু মই নেক্সট হয়তো আৰু 6 মাহমানৰ পিছত মই সিফালে আপোনাৰ মানে ফাৰ্ম বহলাই আছোঁ। গতিকে ফাৰ্ম বহলালে আপোনালোকক দেখাম যে কিমাননো টকা খৰচ হয়। গতিকে আজিৰ ভিডিঅ'টো এইখিনি। যদি ভাল পাইছে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব।